নতুন মন্ত্ৰীসভা গঠনৰ পাছতে আৰম্ভ হ'ব উচ্ছেদ বেদখলকাৰীক সম্পূৰ্ণৰূপে উচ্ছেদ কৰিব চৰকাৰে দুৰ্দিনত এই মন্তব্য বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাৰ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰিব চৰকাৰে এছআইআৰৰ জৰিয়তে চিনাক্ত কৰা হ'ব অনুপ্ৰৱেশকাৰীক আমাৰ চৰকাৰৰ যি আদৰ্শ বা লক্ষ্য এই লক্ষ্যৰ পৰা আমি কেতিয়াও বিচলিত হোৱা নাই নহওঁ আমাৰ দায়িত্ব আছিল যে অসমৰ বিকাশ আৰু সুৰক্ষাৰ কাৰণে এইবাৰ অসমৰ জনসাধাৰণে এনেকুৱা অভূতপূৰ্ব সমৰ্থন জনাইছে গতিকে এই সমৰ্থন হ'ল অসমৰ বিকাশ আৰু অসমৰ সুৰক্ষাৰ কাৰণে গোৱালপাৰা অঞ্চলত অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ যথেষ্ট প্ৰশ্ন আছে ই বেদখলেই হওক বিভিন্ন ধৰণৰ বনাঞ্চলৰ পৰা ধৰ্মানুষ্ঠানৰ বেদখললৈকে ইয়াত আছে গতিকে এইবিলাকৰ ক্ষেত্ৰতো চৰকাৰ একেবাৰে স্পষ্ট নিৰ্বাচনৰ সময়তো আমি কৈছোঁ যে যোৱা বছৰ আমি 1.5 লাখ বিঘা ভূমি উচ্ছেদ কৰিছিলোঁ এইবাৰ আমাৰ লক্ষ্য তাতকৈ বেছি থাকিব গতিকে এই উচ্ছেদৰ লগত কোনো কথাই নাই যিখিনি অবৈধ বেদখলকাৰী সি বনাঞ্চলেই হওক বা ধৰ্মাঞ্চলেই হওক সকলোতে বেদখল উচ্ছেদ হ'বই তাত কোনো ক'বলগীয়া নাই আৰু আজি আমি ইয়াত অহাৰ মূল লক্ষ্যটোৱে আছিল যে এই ৰাভা হাছং অঞ্চলৰ বহুদিনীয়া কিছুমান সমস্যা আছিল যি সমস্যা বিশেষভাৱে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজত কেতিয়াবা সৰু সৰু ভুল বুজাবুজিৰ কাৰণে অইনে সুবিধা লৈ আছিল এইবাৰ নিৰ্বাচনত আমি প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীয়ে আমি সমন্বয়েৰে কাম কৰিছোঁ আৰু যাৰ কাৰণে এই ধৰণৰ অভূতপূৰ্ব ফলাফল আমি দেখিছোঁ ইমান বিপুল সংখ্যক ৰাইজৰ সমৰ্থন দেখিছোঁ আৰু এই সমৰ্থনকে আমি আগত লৈ এইবাৰ আমাৰ প্ৰতিটো জনগোষ্ঠী ৰাভা বড়ো বা অন্যান্য ইয়াত থকা প্ৰতিটো জনগোষ্ঠীৰ যাতে সমস্যাসমূহ সমাধান কৰি এখন সুন্দৰ এই দক্ষিণ কামৰূপৰ বা ৰাভা হাছঙৰ এই অঞ্চলটোৰ এখন সুন্দৰ পৰিৱেশ কৰি আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে প্ৰথম দিনাখনৰ পৰা আমি কাম আৰম্ভ কৰিছোঁ আৰু ইতিহাস ৰচনা কৰি আজি প্ৰথমবাৰলৈ পশ্চিমবংগত শপত ল'লে বিজেপি চৰকাৰে মুখ্যমন্ত্ৰীৰূপে শপত ল'লে শুভেন্দু অধিকাৰীয়ে শপত বাক্য পাঠ কৰালে ৰাজ্যপাল R.N. ৰবিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত শুভেন্দু অধিকাৰীক নিৰ্বাচিত কৰা হৈছিল বিধায়িনী দলৰ নেতা আৰু সেই মৰ্মে আজি কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰূপে শপত ল'লে শুভেন্দু অধিকাৰীয়ে আমি শুভেন্দু অধিকারী ঈশ্বরের নামে শপথ করিতেছি যে বিধি দ্বারা স্থাপিত ভারতের সংবিধানের প্রতি আমি অকৃত্রিম নিষ্ঠা ও আনুগত্য পোষণ করিব আমি ভারতের সার্বভৌমত্ব ও অখণ্ডতা রক্ষা করিব পশ্চিমবঙ্গ রাজ্যের মুখ্যমন্ত্রী রূপে আমার কর্তব্যসমূহ নিষ্ঠাপূর্বক এবং বিবেকসম্মতভাবে নির্বাহ করিব এবং ভয় বা পক্ষপাত প্রীতি বা বিদ্বেষ রহিত হইয়া সকল শ্রেণীর জনগণের প্রতি সংবিধান ও বিধি অনুসারে ন্যায় আচরণ করিব আনন্দ করব না ভেবেছিলেন একদিন হবেন হ্যাঁ আপনার এবারই ভেবেছিলাম হবে হ্যাঁ তো সেই একই আছেন গায়ত্রী দেবী সেই একই গায়ত্রী দেবীকে দেখতে পাচ্ছি কোনো বদল নেই মুখ্যমন্ত্রীর মা আপনি এটা কি ভুলে যাচ্ছেন আপনি না, মুখ্যমন্ত্রী এর জন্যে হ্যাঁ একই রকমই থাকবে জনগণের জন্যে আমি তো আছি মা তো ঘরে আছি হ্যাঁ মা তো মুখ্যমন্ত্রীর মা ঠিকই তো খুব আনন্দ হচ্ছে মায়ের জন্যে তো হয়নি ছেলেকে কি বলবেন হ্যাঁ কি বলবো কি বলার আছে ভালোভাবে কাজ করো হ্যাঁ পারবে তো হ্যাঁ নিশ্চয়ই পারবে এত 5 বছর ধরে যে ছেলে আমার হ্যাঁ এখানে সেখানে কে গেছে বলুন তো কে গেছে একমাত্র শুভেন্দুই গেছে ভালো লাগছে তো হ্যাঁ নিশ্চয়ই ভালো লাগছে ওদের ভালো করে বাংলাকে পরিচালিত করুক বাংলার মানুষের দুঃখ
কষ্ট, কলকাতার রাস্তায় যেসব ছেলেপিল্লা পড়ে আছে চাকরি যাওয়া সেসব আজি কংগ্রেসে করব ২৬ৰ নির্বাচনী বিপর্যয়ের পর্যালোচনা। গৌরব গগৈৰ উপস্থিতিত হব নির্বাচন পর্যালোচনা বৈঠকত উপস্থিত থাকিব কংগ্রেসৰ ৯ পুৰণি বিধায়ক। বৈঠকত উপস্থিত থাকিব কংগ্রেসৰ বুথ কমিটিৰ বিষয়াসকল। মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত হব এই বৈঠক। পুনৰ জনাও কংগ্রেসে করব ২৬ৰ নির্বাচনী বিপর্যয়ের পর্যালোচনা। গৌরব গগৈৰ উপস্থিতিত হব এই পর্যালোচনা বৈঠক। উপস্থিত থাকিব কংগ্রেসৰ ৯ পুৰণি বিধায়ক। বৈঠকত উপস্থিত থাকিব কংগ্রেসৰ বুথ কমিটিৰ বিষয়াসকল। মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত এই বৈঠক অনুষ্ঠিত হব। বিশেষ পৰ্যালোচনা বৈঠকৰ আয়োজন কৰা হৈছে ২০২৬ত শোচনীয় পৰাজয়ৰ পিছতেই নিৰ্বাচনী বিপৰ্যয়ৰ পৰ্যালোচনা কৰিব আজি কংগ্ৰেছে। গৌৰৱ গগৈৰ উপস্থিতিত এই পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব। কংগ্ৰেছৰ বহুকেইগৰাকী ৯ পুৰণি বিধায়ক আজি উপস্থিত থাকিব বৈঠকত। কংগ্ৰেছৰ বুথ কমিটিৰ বিষয়াসকলো এই বৈঠকত উপস্থিত থাকিব। কিছু সময়ৰ পিছতে মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত এই বৈঠক অনুষ্ঠিত হ'ব। আৰু এইখিনি মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য আছে পোনপটীয়া সম্প্ৰচাৰ। বলেন, কেইবজাৰ পৰা অনুষ্ঠিত হ'ব এই নিৰ্বাচনী বিপৰ্যয়ৰ পৰ্যালোচনা বৈঠক? চাওক ১ বজাৰ পৰাই অনুষ্ঠিত হ'ব এই নিৰ্বাচনী পৰ্যালোচনা বৈঠক। আৰু এই পৰ্যালোচনা বৈঠকৰ বিশেষকৈ মূলত বিষয়সমূহ হৈছে যে ৯৯টাকৈ কংগ্ৰেছে প্ৰাৰ্থী আগবঢ়াইছিলে। ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত যদি চোৱা হয় মিত্ৰজোঁটক ২৮টা সমষ্টি এৰি আন বিৰোধী ঐক্যৰ আন দলসমূহক এৰি তেখেতসকলে ৯৯টা সমষ্টিত নিৰ্বাচনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আৰু তাৰ ভিতৰত যদি চোৱা হয় ১৯টা সমষ্টিতে জয়লাভ কৰিবলৈ সক্ষম হৈছে, বা তাৰ ভিতৰত যদি চোৱা হয় ১৮টা সমষ্টিতে সংখ্যালঘু বিধায়ক ইয়াত জয় হৈ আহিছে। আৰু যাৰ পৰ্যালোচনা কৰিব আজি যি সময়ত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ ঠিক পিছতে বিশেষভাৱে কংগ্ৰেছে তেখেতসকলে লক্ষ্য স্থিৰ কৰি লৈছে যে বিৰোধী চৰকাৰ গঠন কৰিব। চৰকাৰ গঠনৰ কাৰণে তেখেতসকলৰ যিখিনি ৰণকৌশল সেইখিনি তেখেতসকলক প্ৰস্তুত কৰা হৈছে। প্ৰথমখন কেবিনেটত কোনবোৰ সিদ্ধান্ত লোৱা হ'ব এই কথাসমূহ পৰ্যালোচনা কৰা হৈছিল। কিন্তু গুৰুত্বপূৰ্ণভাৱে যদি চোৱা হয় এই নিৰ্বাচনৰ শোচনীয় পৰাজয় লাভ কৰিলে কংগ্ৰেছে। মাথোন ১৯টা সমষ্টিতে তেখেতসকলে থমকিবলৈ সক্ষম হ'ল। আৰু তাৰ ভিতৰত যদি চোৱা হয় মাথোন এটা হিন্দু প্ৰধান সমষ্টিত তেখেতসকল জয় হ'ল। এই মুহূৰ্তত আমি জে পি দাসক নাওবৈচা সমষ্টিৰ পৰা তেখেতে প্ৰতিনিধিত্ব কৰি জয়লাভ কৰি আহিছে। গতিকে তেখেতক আমি এই মুহূৰ্তত যদি আমি সম্ভৱ হয় তেখেতৰ পৰা এটা ভাষ্য আমি ল'বলৈ এই মুহূৰ্তত চেষ্টা কৰিম। আজি দলে পৰ্যালোচনা কৰিব ৯৯টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল, ১৯টা সমষ্টিতে জয়লাভ কৰিব পৰা হৈছে। আচলতে কিহৰ বাবে এই পৰিৱেশ হ'ল বা কি ধৰণৰ আপোনালোকৰ কেনেকুৱা ধৰণৰ কথাখিনি আপোনাৰ আমি এতিয়া ওলাই অহাৰ পাছতে ক'ম। এতিয়া আমি পৰ্যালোচনা কৰি বিভিন্ন সমষ্টি কি ফেচ কৰিলে তাৰ ওপৰত কোৱা হ'ব। এতিয়া মই ক'ব নোৱাৰিম, কাৰণ পৰ্যালোচনা নোহোৱাকৈ মই নাওবৈচাতে ক'ব পাৰিম আপোনাক। নাওবৈচাত লাগিলে কওঁ আৰু নাওবৈচাৰ ফলাফল ভাল হ'ল। কিন্তু বাকী চুবুৰীয়া সমষ্টিসমূহৰ আপুনি যদি লখিমপুৰ জিলাখনৰ কথাই চাবলৈ যোৱা হয় তেতিয়াহ'লে বাকীকেইটা সমষ্টিত কিন্তু সেই ফলাফল দেখিবলৈ আমি আশা কৰা হিচাপে হোৱা নাই। কোনবোৰ কাৰকে আচলতে ফেক্টৰ হৈ আমি আলোচনাত যিখিনি ওলাব আপোনাক আহি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়েও ক'ব, দৰকাৰ হ'লে মোক খুজিলেও মই ক'ম। কিন্তু এতিয়া মই ক'বলৈ অলপ টান পাইছোঁ, কাৰণ ক'ত কি হৈছেতো আমি ক'ব নোৱাৰিম। আমাক কেন্দ্ৰীয়সকলে ক'ব, কংগ্ৰেছৰ সভাপতিসকলে ক'ব, আমাৰ কি কয় আৰু ইনচাৰ্জসকল আহিছে তেখেতলোকে ক'ব। তাৰ পাছত আমি গোটেই কথাখিনি আপোনালোক এটা এই মুহূৰ্তত আটাইতকৈ চলি থকা চৰ্চাটো হৈছে মাথোন ১৯গৰাকী বিধায়কৰ এগৰাকী হিন্দু বিধায়ক, আৰু সেইগৰাকী বিধায়কে এতিয়া কংগ্ৰেছত থাকিবনে নাই, বিজেপি তেখেতসকল নিব নেকি, এই ধৰণৰ কথাসমূহো চৰ্চা আহিছে। এতিয়া চৰ্চাটো আহিব লগা নাই। মই অলৰেডি কৈছোঁৱেই, মোৰ আত্মাটো কংগ্ৰেছতে আছে, শৰীৰটো কংগ্ৰেছতে থাকিব, মৰিলেহে যাব ক'ৰবালৈ। আৰু এইটো চৰ্চা আপোনালোকে ইমানতে ষ্টপ কৰক, এইটো নকৰিব। আপোনাক যোগাযোগ কৰা হৈছিল নেকি? মোক আমাৰ এখেত লখিমপুৰৰ যিজন বিধায়ক তেখেতে শুভেচ্ছা দিবলৈ ফোন কৰিছে, তাত এনেকুৱা একো কথা নাই। আৰু তেখেত মোৰ মোৰ বন্ধুজনৰ ককায়েক, যদিও মোৰ এগেইনষ্টত ইলেকশ্যন খেলিছিলে, কিন্তু তেখেতে মোৰ ক্লাছমেট একেখন বেঞ্চতে বহা তেখেতৰ ককায়েক তেখেত ঢুকালে, তেখেতে ফোন কৰি শুভেচ্ছা দিছিলে। বাকী এনেকুৱা এটা ধাৰণা হয় যে আপুনি অসহায় বোধ কৰিব। নট এট অল। অসহায় নহয়। আই হেভ দ্য কাৰেজ, আই হেভ দ্য ষ্ট্ৰেংথ, আই উইল ফাইট এণ্ড আই উইল বি ইন দ্য কংগ্ৰেছ পাৰ্টি। আৰু আপোনালোকে এনেকৈ নেগেটিভ নবনাব, যাব আপুনিয়ে বনাই আছে যেন লাগি আছে। মই কৈছোঁ নেভাৰ। ধন্যবাদ জনাইছোঁ। আৰু এয়া
জে পি দাস আৰু তেখেতে এই মুহূৰ্তত স্পষ্টভাৱে উল্লেখ কৰিছে যে যি ধৰণৰ ধাৰণা যিকোনো আচলতে কথা ওলাইছে সেই কথাসমূহ কোনো ধৰণৰ ভিত্তি নাই আৰু স্পষ্ট কথাৰে তেখেতে উল্লেখ কৰিছে যে কংগ্ৰেছতে তেখেতে থাকিব এই কথাখিনি তেখেতে দৃঢ়তাৰে উল্লেখ কৰিছে গতিকে এই কথাসমূহৰ আজি পৰ্যালোচনা হ'ব আজি আমি এই মুহূৰ্তত প্ৰাক্তন বিধায়িকা শিৱামণি বৰাৰ আমি দেখিছোঁ আৰু তেখেতৰ পৰা ভাষ্য আগবঢ়াম যদিও তেখেতে দলীয় প্ৰাৰ্থিত্ব আগবঢ়োৱা নাছিলে এই বিধানসভা নিৰ্বাচনত বাইদেউ যথেষ্টখিনি এই আজি পৰ্যালোচনা কৰা হ'ব প্ৰাক্তন বিধায়িকা হিচাপে আপুনি এই মুহূৰ্তত এই গোটেই ফলাফলক লৈ কি ধৰণৰ মন্তব্য আগব বিচাৰিব চাওক গোটেই যিটো ফলাফল যিটো হ'ল সেইটো আনএক্সপেক্টেড আমি সেইটো আশা কৰাও নাছিলোঁ গতিকে ইয়াত কিবা এটাতো খেলি মেলি হৈছে কাৰণ এইটোৱে ক'ম যে বিজেপিয়ে বাৰে বাৰে কৈ আছিলে আমি গুৱাহাটী চিটটো আমি ইমান ভোটত জিকিব প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ অহা 2 দিন বা 3 দিন হৈছে তাৰপিছত কৈছে যে ইমান ভোটত জিকিব আৰু অমুকটো চিট ইমানখিনিত জিকিব ৰাইজৰ দলৰ অমুকত ইমান তাত জিকিব এই কথাখিনি কেনেকৈ ফ'ৰকাষ্ট কৰে তেওঁ সৰবজান নেকি নে কি গতিকে আমাৰ সন্দেহ আছে আমি এতিয়া ক'লে হাঁহিব বোলে এওঁলোকে মানে হাৰাৰ পিছত EVM-ৰ কথা কয় EVM-ৰ কথাই ক'ম কিবা এটাতো কেৰুণ লাগিছে EVM-ৰ কথাই ক'ম গতিকে কিবা মেনিপুলেট তেওঁলোকে কৰিছে নহ'লে এনেকৈ আৰু ইমান হিউজ এমাউণ্টত আমাৰ গোটেই চিটবোৰ পৰাজয় বৰণ কৰিবলগীয়া আছে এইটো হ'বলগীয়া নাথাকিছিলে আমি ৰাইজৰ মাজত আছিলোঁ আমি এবাৰ সংগঠন খুব ভালকৈ কৰিছিলোঁ আমি নিজেও ছেক্ৰিফাইচ কৰিছোঁ আমি নিজে ছেক্ৰিফাইচ কৰিছোঁ দলটো অহাৰ স্বাৰ্থত যাতে আহক ছেক্ৰিফাইচ কৰিছোঁ প্ৰতিজন ব্যক্তিয়ে ছেক্ৰিফাইচ কৰিছে আমি সংগঠন কৰিছোঁ আমি ইমান সুন্দৰ আমাৰ কোনটো জেগাত আমাৰ সংগঠন নাই গতিকে তাৰপিছত এইটো ৰিজাল্ট মানে আমি এক্সপেক্ট নকৰা এটা ৰিজাল্ট গতিকে আমি এতিয়া আমাৰ পৰ্যালোচনা হ'ব ক'ত কেৰুণটো লাগিলে আমাৰ কেৰুণতকৈ তেওঁলোকে কিখিনি কৰিলে আৰু এইখিনিতো জানেই আমি যিটো তেওঁলোকে বহুতখিনি ষ্টেটত যিটো ভোট চোৰ এইটো ক'বই লাগিব তেওঁলোকে এইখিনি কাম কৰি আছে আগৰ পৰাই নহ'লে আমি 82 আসন পাম অকলে পাম আমি 100 2খন 3খন আসন পাম এইবিলাক কথা কেনেকৈ হ'ব পাৰে আমাৰ য'ত তেওঁলোকে কৈছে আমাৰ তাত সংগঠন আছিলে আমি সুন্দৰকৈ কাম কৰি আছিলোঁ গতিকে এইটো আমাৰ সন্দেহ হৈছে আমি গতিকে পৰ্যালোচনা কৰিম মানে একদম স্পষ্ট কথা যে ইয়াত EVM-ৰ খেলি মেলি ডেফিনেটলি মইতো মই ক'ম যে EVM তেওঁলোকে কিবা এটা নকৰিলে আজি এই ধৰণৰ ৰিজাল্ট কেতিয়াও হ'ব নোৱাৰে আৰু তেওঁলোকে কি কৰিলে তেওঁলোকে বাৰে বাৰে কয় হিন্দু মুছলিম আৰু তেওঁলোকে আগৰ পৰাই গাইছিলে এইবাৰ অমুক হ'ব তমুক হ'ব মানে মই এইকাৰণে কৈছোঁ যদি কথাখিনি পিছত হ'লহেঁতেন ক'বলগীয়া নাছিলে কিন্তু বিফৰ ৰিজাল্ট বিফৰ ইলেকশ্যন তাৰ আগত যেতিয়া এনেকুৱা ধৰণৰ কথাবোৰ কয় আমাৰতো ডেফিনেটলি কিন্তু বলেন কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততেই দেখিবলৈ পোৱা গৈছে বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছী দল ত্যাগ কৰিছিল বা তেওঁলোকৰ সংগঠনৰ ভিতৰৰ কথা তেওঁ কৈ আছে যে শক্তিশালী এটা সংগঠন আছিল কিন্তু তেতিয়াহ'লে ইমান বিক্ষোভ বা ইমান বিশুদ্ধাৰ আছিল তেওঁলোকৰ মাজত য'ত কংগ্ৰেছৰ বহুকেইগৰাকী নেতা নিৰ্বাচনৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে যে দল ত্যাগ কৰি অন্য দললৈ ধাৱমান হৈছিল চাওক যেতিয়াই নিৰ্বাচনী শোচনীয় পৰাজয় হয় তেতিয়াই আচলতে এই গোটেই বিষয়সমূহ আচলতে দুৰ্বলতাৰ সুযোগ লোৱা হয় আৰু সেই ধৰণে তেখেতসকলে সেই ধৰণৰ EVM-কে আচলতে দোষী সাব্যস্ত কৰিবলৈ চেষ্টা কৰা হয় গতিকে এইবাৰো দেখিবলৈ পোৱা গ'ল শিৱামণি বৰাই বিশেষভাৱে তেখেতে এই মুহূৰ্তত মন্তব্য কৰিলে অধিক তাৎপৰ্যপূৰ্ণ যে তেখেতে আচলতে কৈছে যে EVM-ৰ খেলি মেলি বিসংগতিৰ বাবে আচলতে এই নিৰ্বাচনী ফলাফল বুলি তেখেতে ক'ব বিচাৰে গতিকে এয়া নিশ্চিতভাৱে তেখেতসকলে পৰ্যালোচনা কৰিব গতিকে শেষ পৰ্যালোচনাত তেখেতসকলৰ সেয়াই আচলতে সত্য হৈ ওলাব নে অইন কিবা এই বিষয়সমূহ আচলতে পৰ্যালোচনা হ'ব এই মুহূৰ্তত আমি দুৰ্লভ চমুৱা দেখিছোঁ আৰু নগাঁও বিধানসভা সমষ্টিৰ পৰা তেখেতে প্ৰতিনিধিত্ব কৰিছিল তেখেত সফল হ'ব নোৱাৰিলে গতিকে তেখেতৰ পৰা আমি পোনে পোনে এই মুহূৰ্তত ভাষ্য ল'বলৈ চেষ্টা কৰিম যে এই পৰ্যায়ত আচলতে পৰাজয় কিহৰ কাৰণে এই ধৰণৰ পৰাজয় হ'ল গোটেইখিনি বিষয়ে আমি তেখেতৰ পৰা কিছু এই মুহূৰ্তত ভাষ্য ল'বলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত বোধৰ অৰ্গেনাইজেশ্যনটো দুৰ্বল কৰি ৰাখিছিলে কাৰণ মই গৌৰৱ গগৈনো দায়িত্ব লোৱা কেইদিন হৈছে কাৰণ গ্ৰাছ ৰুটলৈকে বুথ কমিটি আমাৰ খুব কম আছিলে যিসকলে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দল ত্যাগ কৰি গৈছে তাৰ প্ৰভাৱ পৰিছে চাগে নিশ্চয় নহয় তেওঁলোকৰ এটা প্লেনিঙে আছিল যে সংগঠনটো দুৰ্বল কৰি ৰাখিব লাগে মই তেনেধৰণে অনুভৱ কৰোঁ